ভাৰত মাতা কি সকলোকে মই আন্তৰিকতাৰে আহ্বান জনাইছো আপোনালোকে সকলোৱে সহযোগ কৰিব ভাৰত মাতা কি ভাৰত মাতা কি আজি দিনটো আমাৰ বাবে অত্যন্ত গৌৰৱৰ দিন আৰু স্মৰণীয় দিন কাৰণ আজি অসমৰ ৰাইজৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি এই নামৰূপলৈ আহি আমাৰ নামৰূপ চতুৰ্থ সাৰ কাৰখানা আধাৰশিলা স্থাপন কৰিবৰ বাবে তেখেতে যি মহৎ পদক্ষেপ লৈছে তাৰ বাবে মই প্ৰথমতে সমগ্ৰ মোৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ হৈ অসমৰ ৰাইজৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি সকলোৱে জানো আমাৰ দেশৰ সৰ্বাতোতকৈ মৰমৰ আৰু প্ৰিয় নেতাজনে হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰ্তমান বিশ্বৰ বুকুত সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে তেখেতৰ শক্তিশালী পদক্ষেপৰ যোগেদি আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে পৰম শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ৰাজ্যসভাৰ সদস্য ৰামেশ্বৰ তেলী ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া যোগেন মোহন ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া আৰু আমাৰ মাননীয় বিধায়কসকল পৰম শ্ৰদ্ধাৰ উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধুসকল নামৰূপবাসী ৰাইজে যোৱা প্ৰায় 40টা বছৰ ধৰি নামৰূপত চতুৰ্থ সাৰ কাৰখানা পাবৰ বাবে আবেদন জনাই আহিছিল আৰু সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে নামৰূপৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে ভাৰত চৰকাৰক অনুৰোধ জনাই আহিছিল কিন্তু কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই খেতিয়কৰ স্পৰ্শকাতৰ এই বিষয়টো কোনোদিনে গুৰুত্ব নিদিলে কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰাৰ বাবে আমি বহুত পিছুৱাই থাকিব লগা হ'ল কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তৰিকতাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কৰ ৰজা কথা আন্তৰিকতাৰে উপলব্ধি কৰি আজি তেখেতে নিজেই 10,000 কোটি টকা ব্যয় কৰি চতুৰ্থ আজি নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ আধাৰশিলা কৰিবলৈ আহিছে ইয়াতকৈ আৰু আমাৰ খেতিয়ক ৰাইজৰ বাবে কি ডাঙৰ কথা হ'ব পাৰে কওকচোন ৰাইজ হয়নে নহয় গতিকে মই অতদিনে যিসকল আমাৰ সংগঠনে এই ক্ষেত্ৰত আন্তৰিকতাৰে আবেদন জনাই আহিছিল মই তেখেতসকলকো অভিনন্দন জনাইছোঁ আৰু মই ভাবোঁ আমি সকলোৱে মিলি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে সেইবাবে মই সকলোকে নিজৰ স্থানত থিয় হৈ হাততালি মাৰি নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ আমি এইখিনি
সকলো সময়তে মনত ৰাখিব লাগিব কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও অত্যন্ত দুখীয়া পৰিয়ালৰ এটি সন্তান হিচাপে সদায় দুখীয়া মানুহৰ মনৰ বেদনা গভীৰভাৱে উপলব্ধি কৰিব পাৰে আৰু সেই উপলব্ধিৰে যোৱা 11 বছৰে ভাৰতবৰ্ষক আমাৰ শ্ৰমিক আৰু খেতিয়কৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ বাবে নিৰন্তৰ যিবিলাক তেখেতে প্ৰচেষ্টা হাতত ল'লে আজি ফলপ্ৰসূ হ'ল যাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে সন্মান সহকাৰে জীৱন যাত্ৰা আগুৱাই নিবলৈ সক্ষম হ'ল গতিকে মই সেইবাবে আজি এই সভাত মই দীঘলীয়া বক্তব্য দিবলৈ অহা নাই আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য শুনিবৰ বাবে মই পুনৰবাৰ নামৰবাসীক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত এই চতুৰ্থ যিটো প্লান নিৰ্মাণৰ ক্ষেত্ৰত যাতে আপোনালোকে সকলোৱে আন্তৰিকতাৰে যাতে সহযোগিতা আগবঢ়াব পাৰে তাৰ বাবে আবেদন জনাইছোঁ আৰু ইয়াৰ উৎপাদনৰ ফলত কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বজাৰে যে সাৰ কাৰখানাই দখল কৰিব এনে নহয় এই ইউৰিয়াই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত বিদেশতো বজাৰ সৃষ্টি কৰিব যাৰ ফলত লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ নিবনুৱা সংস্থাপন পাব আৰু সেইবাবে সেই লক্ষ্যৰে এই সাৰ কাৰখানা নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু লগতে এই মুহূৰ্তত মই এই কথাটোও কম মই স্থানীয় সাংসদ হিচাপে গৌৰৱান্বিত কাৰণ মোৰ এতিয়াও মনত আছে 2006 চনত যেতিয়া UPA গভৰ্ণমেণ্ট আছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়া অসমৰ প্ৰতিনিধি হিচাপে তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল আৰু সেই সময়তো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে এই সাৰ কাৰখানা তেখেতসকলে নিৰ্মাণ কৰিব কিন্তু কংগ্ৰেছে সম্পূৰ্ণৰূপে আওকাণ কৰিলে গতিকে এই কংগ্ৰেছক আপোনালোকে কেতিয়াও পাহৰি নাযাব এই কংগ্ৰেছে যেনেধৰণে প্ৰতাৰণা কৰিলে অসমৰ খেতিয়কক উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কক ইয়াৰ বাবে আপোনালোকে তেখেতসকলক হেকনি দিবই লাগিব